এই গীতটি আসলে মই ৰচনা কৰিছিলো গীতটি ৰাইজৰ আগত ওলাম বুলি নহয় মোৰ দীৰ্ঘদিনীয়া 6 বছৰীয়া প্ৰেম এটা বিচ্ছেদ হৈছিল তেখেত কলকাতাৰ এগৰাকী এষ্টাব্লিছ সিংগাৰ স্বাগতম জনাইছো আমাৰ এই ব্যতিক্ৰমী ইউটিউব চেনেল প্ৰতিধ্বনি দায়িকলৈ আজি আহিছো অসমৰ এগৰাকী আপোনালোকৰ সকলোৰে চিনাকি কণ্ঠশিল্পী আমাৰ অতি মৰমৰ পদ্মনাভ বৰদলৈৰ ঘৰত আৰু পদ্মনাভ বৰদলৈৰ সৈতে আমি আজি কিছু সময় অতিবাহিত কৰিম তেওঁৰ বিষয়ে জানিম তেওঁৰ সংগীত চৰ্চাৰ বিষয়ে জানিম তেওঁ বৰ্তমান কিহত ব্যস্ত তাৰ বিষয়ে জানিম গীত শুনিম কথা পাতিম কিন্তু তাৰ আগতে পদ্মনাভ দাক খুব সুন্দৰকৈ আপ্যায়ন কৰিছে এয়া পদ্মনাভ বৰদলৈ আৰু এয়া দিছে আমাক লাল চাহ তাৰপিছত আৰু সকলোতকৈ ডাঙৰ কথা মেংগো কেক এই নিজে বনাইছে মেংগো কেক নিজে বনাইছে খুব সুন্দৰ হৈছে সোৱাদ হৈছে আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব পাৰে গতিকে প্ৰথমতে চাহখিনি খাই লওঁ পদ্মনাভ দাই বনোৱা মেংগো কেকেৰে তাৰপিছত দাদাৰ সৈতে কিছু কথা পাতিম কিছু গোট শুনিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব পদ্মনাভ দাই বনোৱা কেকৰ সৈতে চাহ খালো এতিয়া পদ্মনাভ দাৰ কোঠাত কথা আপোনালোক যিসকল অনুৰাগীয়ে পদ্মনাভ বৰদলৈ দেৱৰ ইউটিউব চেনেলৰ নিয়মীয়া দৰ্শক তেওঁলোকে নিশ্চয় গম পাইছে দীক্ষু দা নীল আকাশ এনেকুৱা সন্মানীয় বহুতো আমাৰ সাংস্কৃতিক জগতৰ শিল্পীসকলক মাতি অনুষ্ঠান কৰিছে আজি সেই কথাত আমাৰ অধমৰে বহিবলৈ সৌভাগ্য হৈছে আজি অৱশ্যে পদ্মনাভ দা আছে আমাৰ অতিথি অৰ্থাৎ আমাৰ এই চেনেলৰ প্ৰতিধ্বনি দায়িত্ব চেনেলৰ গতিকে ভিডিঅ'টো যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে আমাৰ সকলো ভিডিঅ'ৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে আৰু এতিয়া আহিছো পদ্মনাভ বৰদলৈ দাৰ ওচৰলৈ দাদা আপোনাক স্বাগতম জনাইছো ধন্যবাদ আপোনাৰ সংগীতৰ বিষয়ে জানিম আপোনাৰ জীৱনৰ বিষয়ে জানিম আপোনাৰ বৰ্তমান ভৱিষ্যত পৰিকল্পনা কি সেই বিষয়ে জানিম কিন্তু প্ৰথমতে গীত শুনি লৈছো আপোনাৰ মন পছন্দৰ গীত যিহেতু তুমি মানে মোৰ কোঠাত কথা আহি পেলাই মোৰ ৰোলটো প্লে কৰি আছে গতিকে মই তোমাৰ কথা শুনিব লাগিব এণ্ড যাতে তোমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰে আৰম্ভণিতে কৈ দিছো এণ্ড ঠিক আছে মই এতিয়া বেছি কথা নকওঁ মোৰ গান গীতটোৰে আৰম্ভ কৰিছো যিটো গীতেৰে আপোনালোকে মোক আঁকোৱালিছিলে মোৰ জীৱনৰ প্ৰথমটো বিহু সুৰীয়া গীত সেই গীতটি গাবলৈ আহিছো দিহিং চাংগি ঠিক আছে বুকুৰে কথাবোৰ জানো জানা তুমি জানো মোক বুজা তুমি হিয়াৰে কথাবোৰ তোমাক ক'ব খুজি তোমাক চোন ক'ব নোৱাৰি ঐ জান তোমাক চোন ক'ব নোৱাৰি দিহিং দিচাং দি মোৰো কেনেকৈ যে পাহৰো তোমাকে এৰি শুন মই থাকিব নোৱাৰো দিহিং দিচাং দি মোৰো কেনেকৈ যে পাহৰো তোমাকে এৰি শুন মই থাকিব নোৱাৰো ধন্যবাদ গীতটি শুনিলো বহুত ভাল লাগিছে দৰ্শকসকল এয়াই হ'ল আমাৰ মৰমৰ কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ কণ্ঠ খুব সুন্দৰ গায়ন শুনি আপোনালোকে নিশ্চয় জানে এতিয়া আমি আপোনাৰ পৰা জানিম আপোনাৰ জন্ম ডেট অফ বাৰ্থ জন্মৰ চনৰ বিষয়ে তাৰে পিছত আপোনাৰ পৰিয়ালৰ বিষয়ে কিছু কথা জন্মৰ চনটো ধেমালি কৰিছো বিকজ সকলোৱে ইণ্টাৰনেটত জানে উইকিপিডিয়া চেক কৰিলে বয়স ওলাই যাব কিন্তু এনে ধেমালি কৰিছো কিন্তু মোৰ সাংগীতিক যাত্ৰা যদি আৰম্ভ হোৱা বুলি মই ক'ব পাৰো মোৰ মা প্ৰণীতা শৰ্মা বৰদলৈ তেখেতে এগৰাকী সুদক্ষ শিক্ষয়িত্ৰী আৰু লগতে তেখেতে গানৰ খুব মাৰ খুব এগৰাকী গায়িকা হবলৈ মন আছিলে কিন্তু যিহেতু মোৰ ককা মেজিষ্ট্ৰেট আছিল গতিকে সেইখিনি সময়ৰ সেই জমানাত কি কৰিছিলে যে ককাহঁতে ভাবিছিল যে গান বজনা কৰিলে অলপ তল খাপৰ যেন লাগে গতিকে মোৰ মাক শিক্ষয়িত্ৰীয়ে বনালে আৰু ক'লে যে গান বজনা গাব নোৱাৰে কিন্তু মাৰ যিটো মনত যিটো হেঁপাহ সেই হেঁপাহটোৱে মায়ে মোক আৰু মোৰ যমজ ভাতৃ অৰুণাম বৰদলৈ মোতকে 1 মিনিটৰ ডাঙৰ আমাক সৰুৰ পৰা তেনেকে দিছিলে সেই মাৰ গানৰ ভাল পোৱাৰ যিখিনি হেৰি আমাক দিছিলে গতিকে ক্লাছ 1ৰ পৰা মই ক'বলৈ গ'লে ক্লাছ 1ত অসম সাহিত্য সভা তাতে মাও মেম্বাৰ তেতিয়া আছিলে আৰু মই এতিয়া বৰ্তমান মেম্বাৰ হয় অসম সাহিত্য সভাৰ যিটো এন্থাম চিৰ শ্ৰেণী মোৰ ভাষা জননী সেই গীতটি আমাৰ সকলোৱে স্বনামধন্য শিল্পী সুদক্ষিণা শৰ্মা আইতা বুলি মাতো ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সুদক্ষ ভগ্নী তেওঁ যেতিয়া মাহঁতক সেই গীতটি শিকাই আছিলে চিৰ শ্ৰেণী মোৰ ভাষা জননী তেতিয়া মই আৰু মোৰ টুইন ব্ৰাদাৰ যমজ ভাতৃ আমি একেলগে গানটো শুনি আছিলো আৰু গুণগুণাই আছিলো তেতিয়া মায়ে ক'লে যে মাহঁতে গান গাই আছিল তেতিয়া আইতাক ক'লে এই ল'ৰাটো কোন হয় মানে মোক সুধিলে তো মায়ে ক'লে ইয়াৰ নাম পদ্মনাভ মোৰ পুত্ৰ হয় ডাঙৰটো অৰুণাম
নাম পদ্মনাভ তাৰ কৈছে যে ইয়াক গান শিকাবা মানে ডাঙৰ হলে ভাল শিল্পী হ'ব গতিকে সেই আশীৰ্বাদ তেতিয়া সুদক্ষিণা এতিয়া সেইখিনি সময়ত তাৰমানে তেতিয়া মই পঢ়ি থাকোঁতে ক্লাছ 1 আৰু তেতিয়া তো মাক কৈছিলে তেনেকে কওঁতে তেতিয়া মায়ে ভাবিলে যে কিজানি মোৰ দুজন পুত্ৰই কিবা এটা কৰিব পাৰিব গতিকে অৰুণাভক তবলাত প্ৰশিক্ষণ দিবলৈ দিয়াবলৈ আৰম্ভ কৰিলে আৰু মোক শাস্ত্ৰীয় সংগীত হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ প্ৰশিক্ষণ দিয়ালে মোৰ গুৰু জিতেন বসুমতাৰী ছাৰে মোক দিবলৈ আৰম্ভ কৰিলে সো তেনেকে মোৰ সাংগীতিক যাত্ৰা সৰুৰ পৰা গান আৰম্ভ হ'ল তেনেকে মই স্কুল লেভেলত কম্পিটিশ্যন জইন কৰিলোঁ তাৰপিছত ডিষ্ট্ৰিক্ট লেভেলত কৰিলোঁ এণ্ড ৰাইজৰ আগত অসমৰ ৰাইজৰ আগত 2007 চন ইণ্ডিয়ান আইডলতহে মই সকলোৰে আগত চিনাকি হ'লোঁ ভাৰতবাসীৰ আগত চিনাকি হ'লোঁ আৰু প্ৰথমগৰাকী অসমীয়া যোন ইণ্ডিয়ান আইডলৰ ফাইনেলিষ্ট হৈছিল সেই হিচাপে পৰিচিত হ'লোঁ আৰু আজি সকলোৰে আগত আপোনালোকৰ আগত আছে ঠিক আছে এতিয়া আহিম আমি পদ্মনাভ বৰদলৈ যিহেতু আমি সকলোৱে জানো যে যিকোনো সাংস্কৃতিক ক্ষেত্ৰখনৰ যিকোনো আমি বিভাগত যদি চলিলৈ যাব বিচাৰো তেতিয়াহ'লে আমাক প্ৰশিক্ষণৰ খুবেই প্ৰয়োজন এতিয়া নিশ্চয় বৰ্তমান সময়তো খুব প্ৰতিযোগিতাৰ যুগ মানে যিয়ে প্ৰতিযোগিতাত যিয়ে নিজে কষ্ট কৰি হাৰ্ড ৱৰ্কৰে নিজে কষ্ট কৰি আছে তেওঁ নিশ্চয় ওপৰত উঠি যাব পাৰিছে তেওঁ সাফল্যৰ জখলাডালত বগাব পাৰিছে এই ক্ষেত্ৰত আপুনি সংগীতৰ ক্ষেত্ৰত কিবা তেনেকুৱা প্ৰশিক্ষণ লৈছিল নেকি সংগীতৰ কিবা শিক্ষা লৈছিল মই যদি কওঁ এতিয়াৰ দিনটোত এতিয়াতো গোটেই অনলাইন পৃথিৱীখন আমি হাতৰ টিপাত গোটেইখিনি পৃথিৱী আমাৰ হাতৰ মুঠিত আছে মোবাইলটোত আছে সেইটোৱে মানে কিবা এটা ক্লিক কৰিলে গুগলত ক্লিক কৰিলে আমি চব পাই যাওঁ কিন্তু আমাৰ সময়ছোৱাততো তেতিয়া ইণ্টাৰনেটৰ যুগ নাছিল জাষ্ট মোবাইল ওলাইছেহে লাহে লাহে ইণ্টাৰনেট হ'ব গতিকে মোৰ সৰু কালটোত মোৰ মনত আছে যে তেতিয়া মই মোৰ মায়ে প্ৰথম মোক জ্যোতি সংগীত বিষ্ণুৰাভা সংগীত ভূপেন্দ্ৰ সংগীত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত ৰুদ্ৰ বৰুৱাৰ গীত বনকৰ আনন্দীৰাম দাসৰ গীত লোকগীত বৰগীত সেইবিলাকৰ প্ৰশিক্ষণ দিছিলে আৰু এট দ্য চেম টাইম মায়ে নিজেও শিকাইছিলে আৰু কিছুমান আছু হওক সেই তেতিয়াৰ দিনত তেওঁলোকে ডাঙৰ সুন্দৰ কৰ্মশালা পাতিছিলে আৰু তাতে মই সৌভাগ্যৱান বুলি ক'ম যে বিভিন্ন দিশৰ কিংবদন্তি শিল্পীসকল লেজেণ্ডাৰী আৰ্টিষ্ট লাইক খগেন মহন্ত ডাঙৰীয়া বা সুদক্ষিণা আইতা মনোজ্যোৎস্না মহন্ত এনেকৈ ডাঙৰ আৰ্টিষ্ট বিলাকৰ মই তেওঁলোকৰ সান্নিধ্য পাইছিলো তাৰপিছত বনকৰ আনন্দীৰাম দাসৰ বনগীত শিকিব পাৰিছিলো তো তেনেকে বহুত প্ৰশিক্ষণ তেনেকে পালো আৰু সেইবিলাকে মোক কামত আহিলে আৰু মই হিন্দুস্তানী ক্লাছিকেল মিউজিক জিতেন বসুমতাৰী ছাৰৰ পৰা শিকিলো আৰু পিছত যেতিয়া মই বম্বে শিফ্ট হৈছিলো ইণ্ডিয়ান আইডলৰ পিছত তেতিয়া মই ৱেষ্টাৰ্ণ ক্লাছিকেল প্ৰশিক্ষণ মই লৈছিলো এআৰ ৰহমান ছাৰৰ ইনষ্টিটিউটৰ পৰা এজন গুৰুজী আছিল পিটাৰ ছাৰ বুলি তেওঁ গোটেই ভাৰতবৰ্ষৰ পৰা 20জন ছিংগাৰ চিলেক্ট কৰিছিল তাৰ ভিতৰত অন্যতম এজন মই আছিলো তেনেকে আমাক 2 বছৰ মান প্ৰশিক্ষণ দিছিল চ' মই সৌভাগ্যৱান বুলি ভাবো যে মোৰ গুৰুসকল মই ইমান ভাল গুৰু পাইছো চ' সেইটো কাৰণে চাগে আজি অলপ হ'লেও কিবা এটা মই কৰিবলৈ সক্ষম হৈছো এতিয়া আমি কণ্ঠশিল্পী পদ্মনাভ বৰদলৈৰ পৰা জানিম যে বৰ্তমান যিহেতু যোৱাটো বৰ্ষৰ পৰাই কৰোনা মহামাৰীয়ে একেবাৰে আতংকৰ সৃষ্টি কৰি আছে সকলোৰে কাম কাজ বন্ধ প্ৰায় বন্ধ শিল্পীসকলৰ আৰু বেছি কষ্ট হৈছে এই আৰু চৰকাৰৰ ফালৰ পৰাও যদিও কিবা তেনেকুৱা সাহায্য দিয়াৰ কিছু কথা চিন্তা চৰ্চা চলিছিল নাজানো কিমানে পালে কিমানে নাপালে সেই কথাটো নাজানো এতিয়া বৰ্তমান আপুনি এই লকডাউনৰ সময় কিদৰে কটাইছে মোক বহুতে কয় যে মই একচুৱেলি এতিয়া বৰ্তমান যোৱা 3 বছৰৰ পৰা মই অকলে আছো অকলে মানে এই কাৰণে অকলে বুলি কৈছো যে মই গুৱাহাটীৰ লোকেল উজান বজাৰ বাসিন্দা কিন্তু খাৰগুলি উজান বজাৰ বাসিন্দা কিন্তু দেউতা প্ৰয়াত হোৱা 8 বছৰ হ'ল মোৰ মা মোৰ ভাতৃ তেওঁলোকে মোৰ পৈতৃক সম্পত্তিত থাকে আৰু মই নিজৰ কষ্টৰে নিজে এটা ফ্লেট এটা ললো যোৱা 14 বছৰ যি সাংগীতিক যাত্ৰা যিখিনি অলপকে যি খাচতীয়া ধন সেইবিলাক চব হেৰি কৰি মেলি এটা নিজৰ বাসগৃহ এটা ললো নিজৰ বুলি ক'বলৈ গতিকে মই 3 বছৰৰ পৰা তেনেকে নিজৰ এটা স্কুলৰ পৰিৱেশ এটা বনাই লৈছো ষ্টুডিঅ'ৰ নিচিনা গতিকে মোৰ পদ্মনাভৰ কথা এতিয়াহে শ্ব'টো আৰম্ভ হৈছে কিন্তু মই যোৱা 5-6 বছৰৰ পৰা মই গানৰ প্ৰশিক্ষণো দি আছো শিক্ষকতাও কৰাই আছো মোৰ অল অভাৰ আছাম নৰ্থ ইষ্টৰ বিভিন্ন ষ্টুডেণ্ট থাকে খোলা সময়ত চবে মোৰ ঘৰত আহিছিলে বা মৰিগাঁৱত মোৰ এখন স্কুল আছিলে গুৱাহাটীতো মোৰ এখন স্কুল আছিলে মৰিগাঁৱত ক'ত আছে আপোনাৰ স্কুল মৰিগাঁৱত আছিলে মৰিগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ওচৰত এখন স্কুল আছিলে কি নাম স্কুলখনৰ সপ্তক মিউজিক একাডেমি গতিকে সেইখন বিৰাট ভাল স্কুলখন খুব ভাল কৰিছিল 2 বছৰ তাতে শিকাইছিলো গুৱাহাটীতো মোৰ এখন স্কুল আছিলে গুৱাহাটীৰ জুৰোডতে আছিলে তাৰপিছত ইয়াতে শিকোৱাৰ পিছত মোৰ ঘৰত বহুত ষ্টুডেণ্ট আহিছিলে জুৰোডত থকাখনৰ নাম কি ইণ্টাৰনেশ্যনেল ৰেডমিক ইণ্টাৰনেশ্যনেল তাতে মই প্ৰশিক্ষণ দিছিলো ৱৰ্কশ্বপ কৰাইছিলো তাৰপিছত এতিয়া গুৱাহাটীত মোৰ ঘৰতো যিখিনি আহে
মই এজনকে ঘৰত এজনকে শিকাওঁ আৰু বাহিৰত সমজুৱাভাৱে একেলগে শিকাইছিলোঁ গতিকে খুব ধুনীয়াকৈ চলি আছিল কিন্তু 2 বছৰ পাছত চব বন্ধ হৈ গ'ল মই অনলাইন ক্লাছ এতিয়া আৰম্ভ কৰিছোঁ অনলাইন মোৰ পৰা বিভিন্ন ষ্টুডেণ্টছে শিকে বম্বে দিল্লী কলকাতা অসমৰ নৰ্থ ইষ্টৰ প্লাছ 2-3 গৰাকীমান মোৰ ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টো আছে গতিকে তেনেকৈ শিকাইছোঁ পিছে এটা কথা কওঁ আজি অনলাইন শিকাবলৈ বৰ কষ্ট ইয়াৰ মাজতে এটা কথা সুধিছোঁ আৰু এইটো মই জানিবলৈ বিচাৰিছোঁ এই অনলাইন আৰু অফলাইন মানে অনলাইনত যেহেতু টেকনলজি অনলাইনটো আমাক টেকনলজিৰ সুবিধা লাগিব অনলাইনত সুবিধা বেছি না অফলাইনত বেছি মই ইমান ক'লো মানে অনলাইনত কিয় কষ্ট হয় সুবিধাটো অনলাইনত বেছি মানে কিয় মোৰ ঘৰলৈকে কোনো আহিব লগা হোৱা নাই বা মই কাৰো লগত মইতো বাৰু বেলেগত তাতে তেনেকে বা মই স্কুলতো যাবলগীয়া হোৱা নাই অনলাইন খুব আমি চব মানে সহজ বুলি ভাবো কিন্তু অনলাইন শিকোৱাটো খুব কঠিন কিহৰ কাৰণে কাৰণ সন্মুখৰ মানুহজনে কিমান দূৰত বহি আছে মই ইফালে বহি আছো নেটৱৰ্কৰ প্ৰব্লেম কিবা প্ৰব্লেম টেকনিকেল বহুত প্ৰব্লেম আহে আৰু ভুল শুদ্ধটো একদম মাইনুটলি শিকাবলৈ অকণমান টান গতিকে অফলাইন এতিয়া মোৰ সন্মুখত একেলগে আমি বহি আছো বহি আছা কিবা এটা ভুল শুদ্ধ আমি লগালগ গম পাইছো কিন্তু সেই অনলাইনত সেইটো অকণমান কঠিন হয় কিন্তু কি কৰিম এতিয়া আমি সময় এইটোৱে আমাৰ সময় শিক্ষা দিছে এতিয়া যে 2 বছৰ ধৰি আমি এনেকে বহিব লাগিব মানুহ আৰু নেক্সট আৰু কেইবছৰ বা তেনেকুৱা আমি এইটো নাজানো কাৰণ এই ভাইৰাছটোৰ পৰা আমি মুক্ত নহওঁ আমি ভাইৰাছটোৰ লগত জীয়াই থাকিবলৈ শিকিব লাগিব গতিকে সেই তেনেকে চলি আছে গতিকে অব্যাহত আছে লগতে মই যিহেতু মই এজন অকল সিংগাৰে নহয় মই সংগীত মানে গান কম্পোজ কৰো গতিকে বিভিন্ন ধৰণৰ আৰ্টিষ্টৰ গান মই সুৰ কৰি আছো কিছুমানৰ ইমান মই হিন্দী লিৰিক্স লিখোতো অসমীয়া তেনেকে মোৰ ইমান দক্ষতা নাই যদিও মোৰ মা অসমীয়া শিক্ষয়িত্ৰী মানে এইটো মই গৌৰৱত কোৱা নাই লাজতে কৈছো যে শিকিব লগা বহুত আছে যিহেতু মই ইংৰাজী মিডিয়ামত হৈ গ'লেও অসমীয়া যিখিনি অসমীয়া হিচাপে যিখিনি শিকিবলৈ চেষ্টা কৰো যিহেতু মোৰ মা অসমীয়া শিক্ষয়িত্ৰী কিন্তু মোৰ ইমান ধৃষ্টতা নাই যে মই অসমীয়াত কিবা লিখিম তথাপি সৰু সুৰা নিজৰ গীত এটি দুটি লিখিছো ভুলে শুদ্ধ হয় কিন্তু মই হিন্দীটোত মানে মোৰ যিহেতু অলপ অকণমান আছে তো তেনেকে মই সেইবিলাক গীত মই বনাই আছো আনৰ কাৰণে কৰি আছো তেনেকে অভ্যাস আছে লগতে মোৰ নিজৰ শ্ব'টোৰ এংকাৰিং কৰি আছো ডাইৰেকশ্যন কৰি আছো আকৌ মাজতে চিনেমাৰ ডাইৰেকশ্যন কৰিলো এখন মোৰ জীৱনৰ প্ৰথমখন শ্বৰ্ট মুভি ওকে বাই বুলি পেলাই সো এতিয়া তাৰমানে সিংগাৰৰ পৰা মিউজিক কম্পোজাৰ পৰা মিউজিক ডাইৰেক্টৰ লিৰিচিষ্টৰ পৰা এংকৰৰ পৰা এক্টৰৰ পৰা এতিয়া ডাইৰেক্টৰ কাৰণ কৰিবই লাগিব কিবা কৰি খাব লাগিব ন মাল্টি টেলেন্টেড দেখক মাল্টি টেলেন্টেড বুলি আমাৰ ফ্ৰেণ্ড সাৰ্কেল আমাক কয় মালতী বুলি কয় আৰু মানে মাল্টি টেলেন্টেড উজান বজাৰৰ যিহেতু আমি গতিকে এখন মালতী মানে কি বুজাইছে ভেৰি মাল্টি টেলেন্টেড মাল্টি কওঁ আৰু তেনেকে কৰি গৈছে এটা প্ৰত্যেকজন সাংস্কৃতিক জগতখনৰ লগত জড়িত শিল্পীৰে একোটা সপোনৰ পৰিকল্পনা মানে যাক ইংৰাজীত কোৱা হয় ড্ৰিম প্ৰজেক্ট থাকে এতিয়া আমি যদি সুধো পদ্মনাভ বৰদলৈৰ ড্ৰিম প্ৰজেক্ট কি মোৰ ড্ৰিম প্ৰজেক্ট একচুৱেলি মোৰ সৰুৰ পৰা এটাই ড্ৰিম আছিল যে মই এআৰ ৰেহমানৰ লগত কেতিয়াবা একেলগে কোলাবৰেট কৰিম গতিকে সেইখিনি দক্ষতা পাবলৈ মই কিমান বছৰ কষ্ট কৰিব লাগিব সেইটো মোৰ কষ্ট বা ভগৱানে যেতিয়া সময় যেতিয়া দিব তেতিয়া হ'ব বাট মোৰ সৰুৰ পৰা এটাই সপোন আছিল যে বহুতৰ সপোন থাকে যে বলিউড আৰ্টিষ্ট হোৱা কিবা হোৱা ফেমাছ হোৱা মোৰ একচুৱেলি সপোন ফেমাছ হ'ম নে কি হ'ম সেইটো নহয় মোৰ মানে এইটোৱে সপোন আছিল যে এগৰাকী ভাল সংগীতজ্ঞ হোৱা গতিকে সেই স্বীকৃতিটো মই ৰাষ্ট্ৰ প্ৰেক্ষাপটতে পাম যে নে আন্তঃৰাষ্ট্ৰীয় পাম নে নিজৰ প্ৰদেশতে পাম সেইটো ইম্পৰ্টেণ্ট নহয় কিন্তু মই ভাল এজন সংগীত শিল্পী হোৱাৰ মোৰ এটা মনোভাৱ গতিকে সেইটো কাৰণে মই ভাবো যে ডেইলি মই নিজকে কষ্ট কৰি আছো আৰু এআৰ ৰেহমান ছাৰৰ নিচিনা এজন অস্কাৰ নমিনেটেড গ্ৰেমি ৱৰ্ল্ডৰ এজন লেজেণ্ড তেওঁৰ লগত সেই শান্তিটো যদি পাওঁ সেইটো মোৰ ভাগ্যৱান বুলি ভাবিম সেইটোৱে মোৰ ড্ৰিম প্ৰজেক্ট হ'ব অৰেঞ্জ মই এনেকুৱা এটা প্ৰজেক্ট কৰো লাইফত যিটো প্ৰজেক্টে তেখেতৰ মানে মোৰ প্ৰজেক্টত তেখেতৰ চকু যদি মানে দৃষ্টি আকৰ্ষণ হয় যদি সেইটোৱে মোৰ কাৰণে মানে জীৱনৰ এটা আশীষ মই তেনেকে ভাবো আৰু দৰ্শকসকল এয়া হ'ল আমাৰ মৰমৰ কণ্ঠশিল্পী যিয়ে ইতিমধ্যে আমাৰ বলিউডতো তেওঁ নিজৰ মুখেৰে কৈছে ইণ্ডিয়ান আইডলতো প্ৰথম অসমীয়া হিচাপে ফাইনেলত প্ৰৱেশ কৰিছিল গতিকে আমি বহুখিনি কথা তেওঁৰ মুখৰ পৰা গম পালো এতিয়া গীত এটা নুশুনিলে বোধ হয় আমাৰ দৰ্শকসকলেও বেয়া পাব গতিকে এটা গীত শুনিছে ঠিক আছে মই তুমি যেতিয়া আহিছিলা মোৰ ঘৰত প্ৰৱেশ কৰিছিলা তুমি ছোৱালীটা কথা কৈছিলা গতিকে তোমাৰ প্ৰিয় আৰু ৰাইজে মৰম কৰিছে খুব সুন্দৰ এটা গীত পদ্মনাভ বৰদলৈ দাদাৰ কণ্ঠত তুমি চোৱা যেতিয়া গীতৰ কথাখিনি খুব সুন্দৰ আৰু পদ্মনাভ বৰদলৈ খুব মন ঢালি গৈছে একবাৰ শুনোৱা হওক গীতটো মোৰ মৰমৰ বাইদেউ নিতা বৰুৱা বাইদেউ তেখেতে গীতটি ৰচনা কৰিছিলে গতিকে তেওঁ কেনেডাত বসবাস কৰিলো হাৰে মাজে অসমীয়া আৰু তেওঁ তাৰপিছত মোৰ বন্ধু চন্দন দাস আৰু বৰষা বৰা মোৰ ভগ্নীকুল আমি গোটেই সমজুৱাভাৱে চাৰিজনে আড্ডা কৰি পেলাই এই গীতটি ৰচনা কৰিছিলো মিউজিকেল আড্ডা গতিকে অকণমান গুণগাইছো ঠিক আছে
তুমি চোৱা যেতিয়া বৰষা নামে বতাহ বলে ফুল ফুলে তুমি চোৱা যেতিয়া বৰষা নামে বতাহ বলে ফুল ফুলে পদূলি চাকিতি চলে পদূলি চাকিতি জ্বলে তুমি কোৱা যেতিয়া মেঘৰ মাদল বাজে ৰুণঝুন পৰিয়ে নাচে হিয়া উলাহে নধৰে তুমি গোৱা যেতিয়া নিজৰা সুৰে সুৰে বাধানে মানে দুয়োকুৰ উপচি পৰে দুয়োকুৰ উপচি পৰে এতিয়া আমি পদ্মনাভ বৰদলৈৰ কণ্ঠত এটি হিন্দী গীত শুনিম মই মোৰ জীৱনৰ প্ৰথমটো যিটো হিন্দী গীত আছিলে তেৰি জো বাতে तेरी जो बातें हैं वो मुलाकातें हैं दिल में जो तेरी यादें हैं आंखों से छू लूं मैं लफ्जों को पी लूं मैं तेरी हर गमों को सह लूं मैं जिंदगी दुआओं से मिली ख्वाब को पंख नहीं चढ़ी तेरी जो बातें हैं वो मुलाकातें हैं दिल में जो तेरी यादें हैं এতিয়া আহিছো এই গীতটি সৃষ্টি কেনেকে হল কেনেকে কিমান দিনৰ পৰিকল্পনা সেই বিষয়ে চমুকৈ দৰ্শকসকলক যদি জনায় এই গীতটি আচলতে মই ৰচনা কৰিছিলো গীতটি ৰাইজৰ আগত ওলাম বুলি নহয় মোৰ দীৰ্ঘদিনীয়া 6 বছৰীয়া প্ৰেম এটা বিচ্ছেদ হৈছিলে প্ৰেম বিচ্ছেদৰ সময়ত এটা সিক্ৰেট কথা লাগে মই এই ৰামটো যাব ওলাইছিলে প্ৰেমৰ বিষয়ে তো কি মানে আলটিমেটলি কিমান দিনীয়া প্ৰেম আছিল 6 বছৰীয়া ব্ৰেকআপ হয় এতিয়া তাৰ মাজতে সুধিলে এতিয়া পদ্মনাভ বৰদলৈ সিঙ্গেল না এতিয়া পদ্মনাভ বৰদলৈ সিঙ্গেল আচ্ছা মানে বিয়া পৰিকল্পনা এতিয়া নহয় 2-3 বছৰ পিছত চাগে মানে প্ৰেম কৰি বিয়া কৰা মানে এবাৰ এৰেঞ্জ হ'ব নাই মই এৰেঞ্জ মেৰেজত বিশ্বাস নকৰো মই মানে প্ৰেমত কৰিব প্ৰেমিক মানুহ মই লাভ মেৰেজতে বিশ্বাস কৰো লাগিলে তাতে লাগিলে কয় নহয় লাগিলে জ্বালাই খাওঁ মই তাতে কিন্তু তথাপি লাভ মানে এতিয়া প্ৰেমৰ প্ৰাপ্তি বিচাৰি আছে নাই বিচাৰি মানে কোবাত মিলি যাব আৰু শিল্পী মানুহ মানে বহুত জায়গাতে প্ৰেম হৈ যায় গতিকে তেনেকুৱা আৰু মানে সেই গীতটো তেৰি যে বাতে সেই গীতৰ অন্তৰৰ কাহিনী হৈ আছিলে 6 বছৰীয়া প্ৰেমৰ ব্ৰেকআপটো আৰু সেইখিনি মই যথেষ্ট মই কষ্ট পাইছিলো আৰু আগতে মানে অলপ কথাটো শুনিলে অলপ ফিল্মি যেন লাগিব যে অলপ নাটকীয় টাইপ যে ব্ৰেকআপ হলে মানুহৰ সৃষ্টি দক্ষতা বাঢ়ে কিবা বাঢ়ে সৃষ্টিশীল হয় কিবা হয় মই নাজানিছিলো কাৰণ আগতে মই গায়কে আছিলো কিন্তু যেতিয়া ব্ৰেকআপ হৈ গ'ল যিমান কষ্ট পালো সেই কষ্টৰ পৰাই চাগে মই এজন সুৰকাৰ আৰু গীতিকাৰ হবলৈ মানে মোৰ এটা টিউন কম্পোজাৰ হবলৈ আৰম্ভ কৰিলো গতিকে এইটো গীতে প্ৰমাণ আৰু এই গীতটি এইকাৰণে মই যেতিয়া কলো যে মই গীতটি সৃষ্টি কৰিছিলো ৰাইজক দিবলৈ নহয় মোৰ দুখটো কষ্টটো মানে ভাল অলপ হেৰি কৰিবলৈ তেওঁ বাৰু এইটো লাইনৰে আছিল নেকি হয় না এইটো লাইনৰে হয় তেখেত কেলকাতাৰ এগৰাকী এষ্টাব্লিছ সিংগাৰ নামটো বাৰু এইটো চিক্ৰেট থাকক কাৰণ তেখেতে এতিয়া বিয়া বাৰু হৈ তেখেতে নিজৰ এটা জীৱন আৰু এতিয়া সেই গীতটি তেনেকে আৰম্ভ কৰিলো তাৰপিছত সুৰ বনাই কৰিছে আপুনি সুৰ মই কৰিলো তাৰপিছত মোৰ এজন বন্ধু ইন্দ্ৰজিৎ দেৱ সি গীটাৰ বজাইছিলে এৰেঞ্জমেন্ট কৰিব দিলে আমাৰ সকলোৰে স্বনামধন্য শিল্পী অনিৰুদ্ধ বৰুৱা অসমৰ ইমান ডাঙৰ এগৰাকী শিল্পী তেওঁ এৰেঞ্জমেন্ট কৰিছিলে আৰু এই গীতটি মোৰ এইকাৰণে মানে খুব
মানে স্পেচিয়েল যে গীতটি যেতিয়া মই লঞ্চ কৰিলো, লঞ্চ কৰাৰ পিছত সেই গীতটি গ্লোবেল ইণ্ডিয়ান মিউজিক এৱাৰ্ডছ জিমা এৱাৰ্ডৰ কাৰণে মনোনীত হৈছিলে। ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ ইমান ডাঙৰ এটা মিউজিক এৱাৰ্ড দৰ্শকে খুব আঁকোৱালি লৈছিলে। আৰু সেই গীতটিয়ে মই যেতিয়া লণ্ডনত যেতিয়া অনুষ্ঠান কৰিব গৈছিলো, লণ্ডনৰ মানুহখিনিয়ে শুনি পেলাই মোৰ সেই গীতটিৰ কাৰণে তেওঁলোকে ভিডিঅ'টো তেওঁলোকে স্পনচাৰ কৰিলে। গতিকে বহুতখিনি হেৰি পালো গীতটোৰ পৰা। ঠিক আছে, জানি ভাল লাগিল ইয়াৰ অন্তৰালৰ কথাখিনি। এতিয়া শেষত এটা কথা সুধিব বিচাৰিছো, পদ্মনাভ বৰদলৈ বলিউডত লৈ ঢাপলি মেলিব নেকি বা তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি? পৰিকল্পনা মানে মই যিটো অলপ আগতে কৈছিলো তোমাক যে মোৰ জীৱনৰ মানে উদ্দেশ্যটো যে এজন ভাল সংগীতজ্ঞ হোৱা। এতিয়া ৰাইজে মোক মানে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকি হওক বা ৰাষ্ট্ৰীয় হওক বা নিজৰ ঠাইতে হওক, য'তে নহওক মানুহে মোক গানৰ মৰমখিনি দিলেই হ'ল। আৰু বলিউডৰ ডেফিনেটলি মনতটো হেঁপাহ আছে। আৰু যিহেতু মই 2007 চনৰ পৰা জাৰ্ণি আৰম্ভ কৰিছিলো, 2009-10ত মই ৰাজটো মুভিখনত অ জানা গানটো মই কেকেৰ লগত অলৰেডি তেতিয়া তেওঁৰ লগত মই বেকিং ভোকেলছ দিছিলো যদিও। আৰু তাৰপিছত মই 6 বছৰ 7 বছৰ বম্বেত থাকি যিহেতু নিজৰ ঘৰুৱা প্ৰব্লেমৰ কাৰণে মই অসম উভতি আহিলো, গতিকে মোৰ অসমীয়া হিচাপে দায়িত্ব যে মই অসমতো সমানে কাম কৰি যাম। অসমীয়া শিল্পী হিচাপে মোৰ দায়িত্ব আছে। গতিকে ঢাপলি মেলিলেও মানে মই অসমতে থাকিম, কিন্তু অসমত থাকি মই বলিউডতো কাম কৰিম, সেইটো মোৰ এটা পৰিকল্পনা। আৰু ৰাইজৰ আশীৰ্বাদ লাগিব। যদি ভাগ্যত আছে, আপোনালোকৰ যদি আশীৰ্বাদ পাওঁ আৰু মোৰ যদি কষ্ট সাৰ্থক হয়, ডেফিনেটলি মই আপোনালোকক আৰু আমোদ দি যাম। ঠিক আছে, আমিও আশা কৰিছো পদ্মনাভ বৰদলৈ কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ, অসম সন্তান পদ্মনাভ বৰদলৈ বলিউডতো প্ৰতিষ্ঠা লাভ কৰক, তাক সমান্তৰালভাৱে অসমৰ সংগীত ক্ষেত্ৰখনক খুব সমানে আগবঢ়াই লৈ যাওক তেখেতৰ খুব সুন্দৰ সুন্দৰ কণ্ঠৰ গীতেৰে। এতিয়া এই ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিম। শেষত আমি পদ্মনাভ বৰদলৈ কণ্ঠত দেখা কি বিহু আমি অসমীয়া বিহু আৰু মানে বিহু সুৰীয়া অকমান গাইছো। মাউলিলং গাঁৱৰে দিহিং দিচাঙৰ ছেকেণ্ড পাৰ্ট, সেইটো মানে গালে বিহু বিহুৱে লাগি যায়। আৰু এইকাৰণে মই মানে তোমাৰ আজি ইমান সুন্দৰ অনুষ্ঠানে সুন্দৰ চেনেলত মোৰ মনৰ এটা মানে হেঁপাহ এটা প্ৰকাশ কৰিছো, কাৰণ 2 বছৰৰ পৰা আমি বিহুৰ মঞ্চ পোৱা নাই আৰু মানে ইণ্টাৰেক্ট কৰিব পৰা নাই। গতিকে এতিয়া উঠাই মুঠাই নতুন বিহু গীতটোৱে গামৰ য'তেই জাগা পাওঁ। গতিকে সেইটোৰে আজি মোৰ বিহু সুবিধা এটা কৰি দিছো। আমি চিনাকি হোৱাৰ কথা পতা আৰু এইখিনি এটা কথা, পদ্মনাভ বৰদলৈৰ লগত মই ফোনত কথা পাতিছো বহু এসপ্তাহ পূৰ্বে কথা হৈছিল যে মই এইকেইদিন ব্যস্ত, জনাই গৈছো মানুহজন কেনেকুৱা, ইমান সুন্দৰ আজি লগ পাইছো, কিন্তু ইমান সুন্দৰভাৱে বন্ধুসুলভ ভাৱে জানো বহুদিন আগৰ চিনাকি তেনেকুৱা ভাৱে আমাক আপ্যায়ন কৰিছে, মৰম দিছে, কথা বতৰা পাতিছে। লাগা নাই যে এনেকুৱা লগা নাই তেওঁৰ যে আজিৰ চিনাকি মোৰ তেনেকুৱা লগা। গতিকে অন্তকৰণে তেখেতক ধন্যবাদ জনাইছো। তেখেতৰ সংগীত জগত তেখেতে সূৰ্যৰ দৰে উজ্বলি উঠক। থেংক ইউ সো মাচ বিন্তু। আৰু ইমান সুন্দৰভাৱে যে অনুষ্ঠানটোত মোক তুমি এটা মানে পাৰ্ট বনাই লৈছা, তাৰ বাবে অশেষ ধন্যবাদ। মোৰ কিছুমান মনৰ কথা মই কলো আৰু সকলো দৰ্শকক মই অনুৰোধ জনাইছো যেনেকে মোক আপোনালোকে মৰম দিছে, এওঁৰ চেনেলটোক সুন্দৰভাৱে মৰম কৰক, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক। আৰু মই গাবলৈ লৈছো মাউলিলং গাঁৱৰে। ঠিক আছে বাৰু। মাউলিলং গাঁৱৰে জানৈ খাচী এটাই ছোৱালী, মিঠা হাঁহিতিৰে জানৈ মোৰেনো মন কৰিলি, খোজত হালে জালে জানৈ লাহি পাহিতে হাতী, ৰূপেৰে নাহতিয়ে জানৈ দুচকুতে বিজুলি, জোনৰ লগতে তৰাতি ওলাব, কেঁচা কলিজাত সোণাৰু ফুলিব, জোনাক নামিলে জোনাকীও আহিব, যৌৱন বাঢ়িলে প্ৰীতিও জাগিব, সপোন সঁচা হব, লাহে লাহেকৈ আমি আমাৰে হম, জুৰীয়া প্ৰীতি লৈ। দিহিং দিচাং দিমৰো কেনেকৈ যে পাহৰো, তোমাকে এৰি শুন মই থাকিব নোৱাৰো। থেংক ইউ। ধন্যবাদ দৰ্শকসকল। আমি পদ্মনাভ বৰদলৈৰ সৈতে বহুতো কথা পাতিলো, তেখেতৰ বিষয়ে জানিলো, তেখেতৰ এই সাংগীতিক যাত্ৰাৰ বিষয়ে জানিলো, ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জানিলো, বহুকেইটা গীতো শুনিলো। গতিকে আমি এইটো ভিডিঅ'ৰ পৰা বিদায় মাগিম। অহাটো ভিডিঅ'ত তেখেতৰ যি ইণ্ডিয়ান আইডলৰ যাত্ৰা হওক বা ৰিয়েলিটি শ্ব' অৰ্থাৎ তেওঁৰ যি বলিউড যাত্ৰা, যাৰ জৰিয়তে 2007 চনৰ পৰা পদ্মনাভ বৰদলৈ হিচাপে
নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল সেই বিষয়ে সেই যাত্ৰাৰ বিষয়ে তাৰ কিছু তিতা কেহা অভিজ্ঞতাৰ বিষয়ে আমি জানিম গতিকে অহাটো ভিডিঅ'ত লগ পাম গতিকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব আৰু এই ভিডিঅ'টো সম্পৰ্কে আপোনালোকৰ মতামত জনাব ভাল লাগিছে যদি লাইক কৰিব আৰু যদি আপোনালোকৰ কিবা এই ভিডিঅ'টোত কিবা আমাৰ খুঁটি নাতি ৰৈ গৈছে বা শুধৰাব আছে অনুগ্ৰহ কৰি ডিসলাইক বটনটো টিপি থৈ দিব আৰু কি কাৰণে আপোনালোকে বেয়া পাইছে সেইখিনি আমাৰ কমেন্ট বক্সত লিখিব যাতে অনাগত ভিডিঅ'বোৰত আমি শুধৰাই ল'ব পাৰোঁ গতিকে পদ্মনাথ ধন্যবাদ থ্যাংক ইউ সো মাচ ধন্যবাদ ভিডিঅ'ৰ পৰা বিদায় মাৰিছো ধন্যবাদ